বিহু নাচতে পাক ব্যৱহাৰ কৰিছা হয় কি পাক ব্যৱহাৰ কৰিলা কি পাক ব্যৱহাৰ কৰিলা বাৰু চেৰেকি পাক টাকুৰি পাক পাছফালৰ পৰা নকব হয় বাইদেউ এইখিনি ব্যৱহাৰ কৰা যেনে পাক বিহু নামতে আছেই দেখোন চিত পখিলা উৰা দি উৰতে নাচনি তাকুৰি ঐ ঘূৰা দি ঘূৰতে নাচনি তাকুৰি ঐ ঘূৰা দি ঘূৰ চেৰেকি পাক হৈছে টাকুৰি পাক আপোনাৰ নাচত নেদেখিলোঁ চেৰেকি পাক টাকুৰি পাক পখিলা পাক হাউলি পাক আমি বিহু নাচতে বহুকেইটা পাক ব্যৱহাৰ কৰোঁ গতিকে পাক দুটা আপোনাৰ শুদ্ধ হৈছে বাৰু কিন্তু নাচত সেই পাককেইটা আপোনাৰ কম পৰিল গতিকে পাককেইটা দিবলৈ যত্ন কৰিব ধন্যবাদ জনাইছোঁ হেল্ল' হয় নমস্কাৰ ছাৰ নমস্কাৰ ভালেই হৈছে নাচনী আমাক নাচনী বৰ প্ৰয়োজন হৈছে আজিকালি অসমত খুব নাচনীবিলাক নাইকিয়া হৈছে লাগে বিহুৱতী লাগে এইখিনিতে এটা কথা কওঁ বিহুৱা ডেকাজন চাওঁ নমস্কাৰ ছাৰ নমস্কাৰ কথাটো হ'ল এনেকুৱা যে ঢোলটো কাণত লৈ আহিছে ভালেই হৈছে নাম গালে ঢোলটো বজাই নাম গাব লাগিব ঢোলৰ মাৰিডাল যদি ঘূৰাই ঘূৰাই হাতখন লৈ নাম গালে সেইটো শুৱনি নহয় গতিকে যদি ঢোল বজাবলৈ অসুবিধা হয় ভৱিষ্যতে নামষাৰত আপুনি টকাটো ল'ব কাৰণ পেপুৱাই টকা লৈছে টকা পেপুৱা বজাওঁতে টকা নাই বজা সুতুলি বজাওঁতে টকা বজা নাই হয়নে সেইকাৰণে আপুনি ঢোলটো নালাগে ল'বলৈ যদি অসুবিধা পাইছে নহ'লে ঢোলত ষ্টিক লৈ নামষাৰ গাব হ'ব ছাৰ দেই সেইটো কাৰণে ভাল লাগিব তাৰমানে শুনিবলৈ ভাল লাগিব শুভেচ্ছা দিছোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ হ'ব হয় ধন্যবাদ ছাৰ ধন্যবাদ বাইদেউ হেল্ল' নমস্কাৰ ছাৰ ভালেই লাগিছে কণ্ঠটো বহুত ধুনীয়া তাকে সৎব্যৱহাৰ কৰিব পাৰিলে আৰু ভাল হ'ব তাৰমানে 12 মিনিট সময় বহুত সময় আৰু ইমানবোৰ গাব লাগিব বুলি কিবা ক'ৰবাত লিখি থোৱা আছে নেকি যে গাবই লাগিব এসোপা ইমান খৰধৰকৈ গাবলৈ কি দৰকাৰ কিছুমান শব্দ বুজিয়েই পোৱা নাই বুজাকৈ ধুনীয়াকৈ ধীৰে সুস্থিৰেতো গাব পাৰি যি ফকৰা ল'ৰাই কি গাইছে বুজি পোৱা নাই প্ৰথমখিনি একোৱেই বুজি নাপালোঁ পিছতহে বুজি পাওঁ ইমান খৰ কৰিবলৈ কোনো দৰকাৰ নাই ন আৰু ইয়াৰ আগৰ প্ৰতিযোগীৰ ঢুলীয়াক কৈছিলে যে ঢোলটো শ্ব' কৰিবলৈ আনিলে নহ'ব হাতে মুখে আহে নাহে আমি সেইটো চাম ঢোলটো বজাই পেলাই নাম গাব পৰাজনহে ঢুলীয়া এনেই ঢোল বজালে সেইজন ঢুলীয়া নহয় যদি ঢোল বজাই ঢোল বজোৱাজনে বজাই থাকক গায়কে তেতিয়া ঢোল ল'ব নালাগে আৰু যদি লোৱা হয় তেতিয়াহ'লে তাক অকণমান টেকফুলি ব্যৱহাৰ কৰিব লাগিব কণ্ঠ বৰ ধুনীয়া এটা ভাল পাইছোঁ যে নামৰ লগত সুতুলি একদম টিউনত আছে কাৰণ চবেই সুতুলি বজায় সুতুলিটো বজাব লাগে কাৰণে বজায় টিউনত নাথাকে কিন্তু ইয়াত চাইছোঁ গগনাখন টিউনত আছে কিন্তু গগনাখনে একেবাৰে খাওঁ খাওঁকৈ মতা নাই আৰু অকণমান নাচনীজনী যেনেকুৱা ৰাংঢালি গগনাখনো তেনেকুৱা ৰাংঢালি হ'ব লাগিব দেই ঠিকেই মাতিছে কিন্তু আৰু বেছি ধুনীয়া মাতিব লাগিব আৰু ধুনীয়া মতা গগনা পায় দলীয় ঐক্য ভাল লাগিছে এতিয়া কথা হ'ল কি প্ৰশ্নকে এটা সোধো নহয় জানো বাৰু সোধক আমাৰ নাচত হালোৱাৰ কথা আছে হাল বোৱা কথা আছে তাঁতৰ শালৰ কথা আছে তাঁতৰ শালৰ 3 বিধ সঁজুলি নাম ক'ব পাৰিবানে বেছি নিদিওঁ বাৰু পাৰিম অঁ কোৱা মহুৰা
হয় মাকু হয় নাচনী জৰি নাচনী জৰি শুদ্ধ মহুৰাটো ক'ত থাকে মহুৰাটো ক'ত থাকে মহুৰাটো ক'ত থাকে তুমি ক'লা শুদ্ধ কিন্তু মহুৰাটো ক'ত থাকে জানানে নাই নে মুখস্থ মাতিলা আৰু দেহি সেই মাকোটো ভিতৰত থাকে দেই আৰু সেই মহুৰাটো সোমোৱা সেই বাৰীডালৰ নামো শিকি আহিবা আজি নকওঁ বেলেগ দিনা শিকি আহিবা আৰু জানিব লাগিব হয় তাঁতৰ কুকুৰ খুটিক চিনি পোৱা নে কুকুৰ খুটি কোনটোক কয় এইখিনি এগৰাকী জনা শিপিনী পা ল'বা যিহেতু নাচিবলৈ আহিছা আমাৰ কাৰণে খুব ভাল গৌৰৱৰ কথা তুমি সুন্দৰ নাচিছা নাচৰ ঘূৰণ প্ৰক্ৰিয়াটো খালি ওলোটা হৈ আছে সেইটো শুদ্ধ কৰিবা বহু নাচনীয়ে নাচি নাচি শেষেই কৰিলেগৈ কিন্তু প্ৰকৃতিৰ নাচ কোনফালে প্ৰথম ঘূৰণ হয় সেইটো বহুতে নাজানেই গতিকে মই আজি কৈ নিদিওঁ বাকী নামতি বৰ ভাল কণ্ঠ কিন্তু সেইটো চেষ্টা কৰিলে ভাল হ'ব দেই বেয়া বুলি কোৱা নাই কিন্তু বজাই পেলাই গালে ভাল হ'ব ধন্যবাদ ধন্যবাদ ছাৰ নমস্কাৰ নমস্কাৰ বাইদেউ মৰম লগা নাচনী ধন্যবাদ বিহুৰ ওলগ জনালোঁ আপোনালৈও বিহুৰ ওলগ থাকিল ধন্যবাদ আচ্ছা তুমি যে নামষাৰ গাইছা আমি মানে ধৰিব পৰা নাই চ' তুমি আকৌ এবাৰ গাই দিবা নেকি অঁ মানে বিহুৱাজনকো মাতা একেলগে গোৱাচোন শুনো অলপ স্পষ্টকৈ গোৱাচোন দুয়োগৰাকীয়ে যোৱা নামষাৰ হয় জাকৈ জুলকিল সন্তৰামাই কিনো মাছ ধৰিবা কিনো মাছ ধৰিবা পলন বাই ধৰিলো পলন বাই ধৰিলো কল কালি দুপৰীয়া সন্তৰামাই বিহু নামৈ গাইছিলা বিহু নামৈ গাইছিলা শুনিয়ে মোৰ টোপনি গ'ল দল টানি টানি ভেটা দি মই আছিলোঁ যাকৈ চাবত পাইছিলোঁ গ'ল তোৰে কথা ভাবি মোৰ দেহাহুন আছোনো অতদিনে বয়স ভাতি দিবৰে গ'ল হ'ব সুন্দৰ কিন্তু কথা এটা আছে দেই জাকৈত শ'ল মাছ নধৰে শ'ল মাছে কেনেকুৱা জঁপিয়াই জানানে জাকৈত ৰাখিব পাৰিব হুকুমা চিনি পোৱা জানো দলঙা চিনি পোৱা নে হুকুমাটো শ'ল মাছ ৰাখিব নোৱাৰি দাঙি দিয়াৰ লগে লগে জাপ মাৰি গুচি যায় বৰালি মাছ আৰু শ'ল মাছ সেইটো পাৰিলে শব্দকেইটা বদলাই ল'বা আৰম্ভণিহে হৈছে জাকৈত শ'ল মাছ নধৰে তুমি পুঠি কাৱৈ গৰৈ থাকে কিন্তু শ'ল মাছটো শ'ল পোনা পৰিব পাৰে কিন্তু শ'ল মাছ কেতিয়াও জাকৈত ৰাখিব নোৱাৰে জাকৈ বাওঁতে জাপ মাৰি গুচি যাব গতিকে সেইটো লিৰিক্সটো পাৰিলে শুদ্ধৰাই অলপমান বদলাই ল'লে ভাল হ'ব দুইজনৰ কাৰণে কাৰণ এইপিনেদি পলত শ'ল মাছ ধৰাৰ পিছত নাম শুনি টোপনি গুচি গ'ল সেইবোৰ কথা চাবাহঁত দেই সুৰটো ধুনীয়া হৈছে লিৰিক্সবিলাক অকণমান পাৰিলে ঠিক কৰি ল'বা আৰু ধুনীয়া হ'ব
আৰু এটা কথা কৈ দিওঁ আমি গগনাত এটা নাচ বেলেগ নাচোঁ হয়নে কেনেকৈ নাচোঁ এবাৰ দেখুৱাচোন গগনা একো বজাব নালাগে তুমি এনেই ভংগীমাটো দেখুওৱা অঁ এইটো ভংগীমা আমি গগনাত অকণমান হাউলি নাচোঁ হাউলা অকণমান হাউলা হাউলা অঁ নাচা অঁ এইটো হ'ল গগনাৰ নাচ প্ৰথম আহিকে এইটো ভংগীমা নিদিবা এইটো অকল গগনাৰ বা সুতুলিত ব্যৱহাৰ কৰিব পৰা গগনাত এইটো মন কৰিবা যেতিয়াই তেতিয়াই যি টি ভংগীমা নিদিয়ে হা এইটো মনত ৰাখিবা আৰু ভৱিষ্যতে বহুত ভাল হ'ব দেই ধন্যবাদ ধন্যবাদ বাইদেউ নমস্কাৰ নমস্কাৰ ছাৰ ৰঙালী বিহুৰ লগ জনাইছোঁ ধন্যবাদ ছাৰ আপোনালৈও থাকিল মই বিহুৱা ডেকা হ'লে কথা এটা সোধোঁ দেই পেঁপাটো বাজিলে আৰু সুতুলি বাজিলে কি টকাটো নেবাজে নেকি তাত বাদ্যটো দৰকাৰ নাই নেকি মই সুধিছোঁহে প্ৰশ্ন কওকচোন আপোনালোকে শুনিছেনে মোৰ কথাষাৰ আচলতে মনিটৰ দিয়া নাই নেকি বাৰু এই মাইকবিলাক হেল্ল' শুনিছেনে এতিয়া আমাৰ মাইকবিলাক মনিটৰ দি দিয়কচোন কোনোবা মাইকৰ মানুহ শুনিছেনে এতিয়া শুনিছে নাই তেতিয়াহ'লে নকয় কেলৈ আকৌ কথাবিলাক ছাৰ টকাটো বজাইছিলোঁ অঁ কি পেঁপাটো বাজিলে আৰু সুতুলি বাজিলে টকাটো নাবাজে বিহুত বাজে সেইটো নিয়ম আছে নেকি তেতিয়াহ'লে কেলৈ বজোৱা নাই আৰু বিহু নাম গালে বিহু নামতি ঢুলীয়া আগলৈ আহকচোন বিহু নাম গালে কি ঢোলটো বজাব নালাগে নেকি লাগে ছাৰ তেনেহ'লে যদি ঢোলটো নাম গাওঁতে বজাব নালাগে টকাটো লোৱাই ভাল হয় টকা বজাই গৈ ভাল হয় ঢোল 5টা নোহোৱাতকৈ 4টা হ'লেই ভাল কিমান বেয়া দেখিছে এতিয়া হাতখন মেলি নাম গাই আছে ঢোলটো ওলমি আছে টকাটো মোনাত ভৰাই আছে পেঁপাটো বজাই আছে টকাটো ওলমি আছে তৰোৱালখন নিচিনাকৈ বেয়া দেখে নহয় হয় ছাৰ সেইটো এটা দলীয় ঐক্যৰ আমাৰ নিয়ম থাকে কিছুমান হয় নাম্বাৰ থাকে বাদ্যৰ কিছুমান টকাৰ নাম্বাৰ থাকে সুতুলি নাম্বাৰ দিয়ে সেইখিনিতো আমি দিব নোৱাৰিম পাৰিম জানো নোৱাৰিব গতিকে কথাখিনি অলপ ভৱিষ্যতলৈ মন কৰিব বেলেগ কথা কোৱা নাই মই এইখিনিয়ে কৈছোঁ ধন্যবাদ এতিয়া নাচনীক মই সুধিছোঁ বাৰু এটা প্ৰশ্ন উত্তৰ হিচাপ আমাৰ বিহুৱতীবিলাকে বিভিন্ন প্ৰকাৰৰ খোপা বান্ধে তাৰে 3বিধ খোপাৰ নাম কোৱাচোন ছাৰ নেঘেৰি খোপা ঘিলা খোপা আৰু কলডিলীয়া খোপা ধন্যবাদ ধন্যবাদ ছাৰ হেল্ল' নমস্কাৰ বাইদেউ নমস্কাৰ মোৰ মাতটো শুনা পাইছা হয় খুব ভাল লাগিলে নাচ চাই ধন্যবাদ প্ৰশ্ন সুধিলে মোৰ ভাল লগা দুটামানৰ কথা ক'ম অকণমান ভৱিষ্যতলৈ কামত অহা কথা এটাও ক'ম দেই কাৰণ বিহুৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ঘৰ বাৰী এৰি সকলো বিহু মাৰিবলৈ ওলাই আহিছে এটা সময়ত আমি যেনেকৈ ওলাই আহিছিলোঁ আৰু প্ৰতিযোগিতা এখন যুদ্ধ আৰু যেতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ নোপোৱাকৈ আমি যাওঁ আমাৰ গাঁঠিৰ ধন ভাগে আমি সকলোৱে জানো ইয়াত বহি থকা প্ৰত্যেকজন বিচাৰকে এসময়ত বিহু মাৰি অহা আমি সেইটো কাৰণে আজি আপোনালোকক যে ভুলখিনি শুধৰাই দিছে ভাল বুলি ল'ব কাৰণ বহাগৰ আৰম্ভণি হৈছে শেষ হ'বলৈ বহু প্ৰতিযোগিতা বাকী আছে গতিকে সেইখিনি শুধৰ কৰি আগবাঢ়ি যাব ঠিক আছে মোৰ ভাল লগা বস্তুটো আপোনাৰ খুব ভাল লাগিলে পেপাৰ নাচটো পেপাৰ নাচ ইমান লাহি পাহিকৈ আপুনি নাচিছে আপোনাৰ নাচ খুব লাহি নাচখন চাই ভাল লাগিলে এতিয়া মই এটা যেহেতু প্ৰশ্ন হৈ গ'ল এটা মোৰ ফালৰ পৰা উপদেশ বুলি ল'ব পাৰে নাচনীগৰাকীৰ কণ্ঠ সুন্দৰ আপোনালোকৰ লগত নোট মিলাই গাব পাৰিছে স্কেল মিলাই গাব পাৰিছে কিন্তু ফকৰা যোজনা ফাঁকিত যেহেতু অলপ ভাগৰুৱাও হৈছে আৰু খুব হাই নোটত আছে সেইটো কাৰণে অস্পষ্ট ভাগৰুৱা আৰু মাত ভাগি গৈছে গতিকে ল'ৰাজনৰ লগত ছোৱালীজনীৰ স্কেলটো নিমিলাই যেহেতু বিহুৱতী প্ৰতিযোগিতা বা শ্ৰেষ্ঠ নাচনীৰ প্ৰতিযোগিতা সেইবাবে তেওঁৰ লগত যদি আপোনালোকে ৰেঞ্জটো মিলাই লয় কিবা অসুবিধা হ'ব নেকি
এটা নোট খালি, কাৰণ তেওঁৰ কণ্ঠ খুব সুন্দৰ, মোৰ ভাল লাগিছে, সকলোৱে ভাল বুলিয়ে কৈছে। গতিকে আপোনালোকে এটা কাম কৰিব, এটা স্কেল তল কৰি পেলাই তেওঁক গাবলৈ দিবচোন। পৰৱৰ্তী ষ্টেজত তেখেতৰ সেইটো সময়ত মাতটো নাভাগে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আপোনালোকে খুব যাত্ৰা আৰম্ভ কৰিছে আৰু বহুত দূৰ যাব বাকী আছে। মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা দেই। ধন্যবাদ বাইদেউ। ধন্যবাদ। মই ওপৰতে কথা এটা কওঁ, বাইদেৱে ভাল বুলি ক'লে যেতিয়া মই আৰু বেয়া বুলি কৈ লাভ নাই, নহয় জানো বাৰু? প্ৰথম কথা হ'ল, এষাৰ নাম তাক যদি বিকৃত কৰা যায় সেইটো অপৰাধ। সেই জীৱন জাজি নৈ আগৰি বাগৰি নাচনি যাওনো কলৈ বৈ, জীৱন জাজি নৈ আগৰি বাগৰি জুৰিতি আহ ভৈয়ামলৈ, পৰিবি সাগৰত জিৰাবি ভাগৰত, জীৱন জাজি নৈ চিৰদিন থাকিবিঐ, চিৰদিন থাকিবিঐ বৈ। এই সুৰৰ যি ফ্ৰেমিং, যি কাজ, তাক বিকৃত কৰিব নোৱাৰা কেতিয়াও। নামতিক কৈছোঁ, বেলেগ এটা হেৰি গাই আছে, জীৱন জাজি নৈ আগৰি বাগৰি জুৰিতি আহ যাওনো কলৈ বৈ গোৱা নাই জানো? প্ৰথম আগৰি বাগৰি নাচনীক জুৰিহে গাইছে নামষাৰ। আগৰি বাগৰি নাচনী যাওনো কলৈ বৈ, তাৰপিছত লাহেকৈ জুৰিলৈ লৈ আহিছে। আৰু গতিকে সেই সুৰতহে ৰাখিব লাগে, চিৰদিন থাকিবি সেই সুৰত থাকিব। আৰু যোজনা, আমাৰ এতিয়া নতুন পৰম্পৰা হৈছে যে যোজনাত ঢোলৰ চেও বজায়। যোজনা কিহৰ কাৰণে গায়? যোজনা কিয় গায়? আমিতো নন ৰিদমিক শুনি আহিছোঁ। যোজনাই কণ্ঠটো খোলা কৰি লয়, পৰৱৰ্তী নাম গাবৰ কাৰণে। যেনেকৈ আমাৰ কীৰ্তনত জন্মাই গায়, ভাগৱতত শ্লোক গায়, এতিয়া কণ্ঠটো খোলা কৰি লয়, তাৰপিছত নাম গাব। গতিকে যোজনাত ঘুটুং ঘাটাং যি মন যায় তাকে চেও কিয় বজাব লাগে? সেইটো ধুনীয়াকৈ যদি বজাব বিচাৰিছে অকণমান মিহি ৰিদম এটা ৰাখিলে বেলেগ কথা, কিন্তু পৰাপক্ষত 12 মিনিট সময় কম সময় নহয় কিন্তু এগৰাকী নাচনীৰ কাৰণে। গতিকে যোজনাত চেও বজাব নালাগে, এইটো পৰম্পৰা নহয়। কিন্তু কথাটো বুজি পাইছেনে আপোনালোকে? সেই বস্তুটো তাৰমানে এতিয়া লাহেকৈ পৰম্পৰাত পৰিণত হৈ গৈছে, চবে বজায়। যোজনাটো প্ৰথমখিনি ৰগৰ দিলে, তাৰপিছৰ পৰা আহি গ'ল বেলেগ কিবা কিবি চেও। সেই চেওটো পৰিহাৰ কৰিলে আপোনালোকৰ আৰু ভাল হ'ব। নামতীয়ে কথাটো ক'লেই আমাৰ সোণোৱাল ছাৰে যে নাম গাওঁতে ৰিদমটো বজাই থাকিলে ভাল হয়। গতিকে শুভেচ্ছা থাকিল, বাকীখিনি আৰু দেই। ধন্যবাদ। ধন্যবাদ। বিহুৰ ওলগ জনালোঁ। নমস্কাৰ বাইদেউ, আপোনালৈও ৰঙালী বিহুৰ আৰু নৱবৰ্ষৰ, অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ। ভাল নাচিছা তুমি, উদ্যম আছে নাচত। তুমি যে নাম গালা, এফাকি বেলেগ নাম গাব পাৰিবা নেকি? অলপ সুন্দৰ নাম এফাকি শুনোৱাচোন। ঠিক আছে বাৰু। জোৰা নাম, জোৰা নাম, জোৰা নাম। অ' শুনায়, অ' চৰি। অ' শুনায় কিনো ভাৱনাই বুকুতে তোৰ খুন্দিয়াই, জাননে মোৰ শুনায় মাতত ভাহে বিষাদৰ, মাতত ভাহে বিষাদৰ সুৰ। অ' শুনায় জোৰা পাতি টিলিঙা বান্ধিলি তই যেতিয়া, চিন্তানো নকৰিবি বুকুত সোমাই থাকিবি, বুকুত সোমাই থাকিবি মোৰ। ভাগৰ লাগিছে ন? হয়। আখৰা কৰিব লাগিব,
এতিয়াতো বহুত বিহু নাচিব আছে নহয় জানো হয় বাইদেউ আজিৰ পৰা আৰম্ভণি নে কি আগৰ পৰা কৰিলা আৰম্ভণি আজি আৰম্ভণি নে কি ষ্টেজত আজিৰ প্ৰথম ইয়াৰ আগত NKTV তাতে ছেমি ফাইনেললৈকে গৈছিলোঁ আচ্ছা ভাল কথা তোমালৈ বহুত বহুত শুভকামনা ধন্যবাদ আৰু আখৰা কৰিব লাগিব হা আৰু নাম ফাকি বদলাই অলপ পুৰণি নাম ল'বাচোন যোনটো তুমি সুন্দৰকৈ গাব পাৰা এতিয়া তুমি যোন ফাকি গাইছা স্পষ্ট হোৱা নাই এই ফাকিও তোমাৰ মিলা নাই মানে যোন ফাকি তুমি সুন্দৰকৈ গাব পাৰা এটা সহজ নাম ল'বা স্পষ্টও হ'ব আৰু তোমাৰ গায়ো ভাল লাগিব হ'ব হয় বাইদেউ হ'বনে হ'ব ভৱিষ্যতে আৰু ভাল হওক কামনা কৰিছোঁ ধন্যবাদ বাইদেউ আমাৰ নামতীগৰাকী অকণমান আগবাঢ়ি আহক আৰু দেহি ইমান ধুনীয়া বিহুসুৰীয়া গীত এটা ধৰিলা মই মানে হাইৰাণ হৈ গৈছোঁ ইমান বিহু জোৰা নাম কি চন্দৰ হ'ব লাগে জানানে নাজানা তোমালোকে এইটোতো প্ৰতিযোগিতালৈ আহিছা প্ৰথম কথা হ'ল তোমালোকে জানিব লাগিব যে জোৰা নাম কোনটোক কয় দুলৰী চন্দ হওক চাৰিভৰীয়া এতিয়া তোমালোকে 10 ভৰিমান গালা তুমিয়ে অকলে ইমানেই গাই আছা নিচিগেহে নিচিগে এইটো বিহুসুৰীয়া বেলেগ বেলেগ কাজ লগাই দিলা এইটো মানে পেণ্টাটনিক হৈ নাই 7টা স্বৰগমতো নাই অলপমান বাহিৰলৈ গুচি গ'লগৈ গতিকে সাৱধান হ'বা যে জোৰা নাম কি বস্তু প্ৰথমতে বিজ্ঞ লোক দুজনমানক সুধিবা তোমালোকে উঠি আহিছা এতিয়া আজি গৰু বিহু আজিৰ পৰা আৰম্ভ হ'ব এমাহ দিন বিহু মাৰিবা তোমালোকে যেতিয়া এবাৰ টঙালি বান্ধিছা গতিকে এমাহ দিন বিহু মাৰিব লাগিব গতিকে প্ৰত্যেকটো কথাই তন্নতন্নকৈ ল'লে তেতিয়াহে তোমালোকে প্ৰতিযোগিতা কৰিছা যেতিয়া পুৰস্কাৰটো পালেহে মনটো ভাল লাগিব হয়নে নহয় যে আমি ইমান প্ৰতিযোগিতা কৰিছোঁ আমি পুৰস্কাৰ পাইছোঁ যোজনাটো ঠিক আছে প্ৰথম যোজনাত তেওঁলোকে বৰ উৎপাতকৈ বজোৱা নাই এটা ধুনীয়া ৰিদম বজাইছে সেইখিনি গ্ৰহণযোগ্য সিমানক আমি ধৰিব নোৱাৰোঁ জোৰা নামষাৰ নাচনীয়েও তেনে ভাগৰি গৈছেগৈ ঐকৈ চিঞৰিয়ে আছে তুমিও গতিকে চুটি আহু ধানৰ মৰণা পেলাই দে বহনা জোকাৰি পেলাই দে খেৰ মাৰে জানিব বাপেৰে জানিব মোলৈ চেনেহ বেথা এৰ ছোৱালীয়ে সেইটো যদি গায় বেছি দীঘল নহয় মাৰে জানকে বাপেৰে জানকে জানক সুদৰৰ ভাই তোলৈ মৰম চেনেহ এৰিব লাগিলে মৰিম বৰে বিষ খায় বৰ দীঘল নহয় কি ধুনীয়া জোৰা নাম জয়কান্ত গন্ধিয়াদেৱে লিখি গৈছে ডক্টৰ লীলা গগৈ ছাৰৰ বিহুনাম আৰু বনঘোষা কিতাপখন চাবা বহুত ধুনীয়া ধুনীয়া জোৰা নাম আছে দেই সেইখিনি কাৰণ নাচনীগৰাকীয়ে ইমান কষ্ট কৰি নাচিছে ফোপাই গৈছেগৈ গতিকে তাত যদি অকণমান বিসংগতি হয় তোমালোকৰ মনটো বেয়া লাগিব হয়নে নহয় এতিয়া বাৰু মই নাচনীক প্ৰশ্ন এটা সোধো নেকি বাৰু হয় ছাৰ সোধক ডাঙৰ প্ৰশ্ন নোসোধো আজি যে গৰু বিহু হয়নে হয় গৰু গা ধুৱাওঁতে কি ব্যৱহাৰ কৰে এই যে লাও লাও বেঙেনা কেঁচা হালধি হয় আৰু মাহ হালধি খুন্দি পেলাই লগায় আৰু মাখিলতিয়ে গৰু গা ধুৱাওঁতে মাখিলতি নে যিডাল বাঁহৰ এইটো চাক বুলি কয় চাট হয় তাৰ লগত বৰ থেকেৰা মনত ৰাখিবা মাখিলতি নহয় দীঘলতি আৰু মাখিয়তি হয় বাকীখিনি ঠিকে আছে সেই যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এনেকৈ গাওঁতে তাতে বৰ থেকেৰাও লাগে হা বৰ থেকেৰা চিনি পোৱা নে নাই পাওঁ কিমান ডাঙৰ ডাঙৰ যোনটো থেকেৰা আৰু সেইটো আমি যেতিয়া 100 এবিধ থাকে মানে চব্জিখিনি বনাওঁ সেইটো ব্যৱহাৰ কৰা হয় 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 ঠিকে আছে হ'ব ভালকৈ মাৰিবাহঁত
দলীয় ঐক্যটো বেয়া লগা নাই, বিহুৱাখিনি ভালেই পাইছোঁ। গতিকে তোমালোকে মন ভাঙিব নালাগে। আকৌ আমি কিবা এটা যে কৈছোঁ সেইটোত মন ভাঙিব নালাগে, মাৰি থাকিবা দেই। হয় ছাৰ। বিহু আমাৰ বাপতি সাহোন, পুৰস্কাৰ পাম বুলি উঠিবা, নেপালেও দুখ নকৰিবা, ক'ৰবাততো হ'বই হিন্দেৰি দেই। লাহে লাহে ভাল হ'ব। তুমি আজি প্ৰথম মঞ্চত উঠিছা, লাহে লাহে ভাল হৈ যাব, কথাবিলাক বুজি পাবা দেই। হয় ছাৰ, হ'ব। ধন্যবাদ ছাৰ ভুলখিনি শুধৰাই দিয়াৰ বাবে। আৰু নমস্কাৰ। নমস্কাৰ ছাৰ। ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আপোনালৈও থাকিল ছাৰ। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। মই বিহুৱা নামতিজনক মাতিছোঁ আগলৈ। নমস্কাৰ ছাৰ। আমি অথনিৰ পৰা কৈ আছিলোঁ যে বাদ্য এটা বজালে বাজি থাকিব লাগে। নামষাৰ গাইছে, টকাটো ওপৰলৈ ঘূৰি আছে, বৰ বেয়া দেখে নহয়। যুদ্ধ কৰা তৰোৱালখন নিচিনাই ঘূৰাই থাকে। হা, নামটো গাই থাকোঁতে ৰিদমটো বজাই থাকিব লাগিব হয়নে? তাকতো ব্যৱহাৰ কৰিবলৈ আনিছোঁ। কি জোৰা নামষাৰ গাওঁতে টকাটো নেবাজে নেকি? বাজে নে নেবাজে? সেইটো ব্যৱহাৰ কৰিব পাৰিছোঁ। যুদ্ধৰ নিচিনাকৈ কৰি থাকিলে নহ'ব। এই আগৰ পৰাও মই আগৰ দলকো কৈ আহিছোঁ। আৰু এটা কথা, যোজনাটো শুনোচোন প্ৰথম। অ' জানো এই লোহিতৰ শুৱনি। লুইতৰ নে লোহিতৰ? লুইতৰ। গাঁৱতে মানে কি পালে মই শুনি নাপালোঁ হয়। গাঁৱতে লোহিত কৈছে। লোহিত নদী আছে, লোহিতৰ শুৱনি মাজুলী চাপৰি নহয়, লুইতৰ শুৱনি হচৰি। লুইতখন ব্ৰহ্মপুত্ৰ, সেইকাৰণে লুইত দুটা বস্তু আছে। আৰু দুটা বস্তু ক'ব লাগিব, আমি বুজি পাব লাগিব। আৰু এটা যিটো ফকৰা নাম, ফকৰাটো গাইছে, ফকৰা পিছৰখিনি গাই দিয়কচোন। ওপৰে আখৈ জ্বলা জুইতে পৰি, মৰে আখৈ পানী পালে মুজুৰা, পানী পালে মুজুৰা পৰে। জ্বলা জুইত কি হয়? জ্বলা জুইতে পৰি মৰে আখৈ পানী পালে মুজুৰা, পানী পালে মুজুৰা পৰে। মুজুৰা অৰ্থটো বুজি পোৱা নাছিলোঁ। ঠিকে আছে। তাৰ আগত কি আছিলে? শিপিনী 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 বুলি তই ভাবিছ ববলৈ নাজান তাত। নাম লৈ শিপিনী ফিতা হি মাৰিছ, তথাপিতো লগালো মাতে আখৈ কেৰাহীতে উফৰি, পৰে আখৈ জ্বলা জুইতে পৰি, মৰে আখৈ পানী পালে মুজুৰা, পানী পালে মুজুৰা পৰে। পৰে আখৈ জ্বলা জুইতে মৰে, জ্বলা জুইত উফৰি মৰে। জ্বলা জুইতে পৰি মৰে আখৈ। ঠিকে আছে। এতিয়া বাৰু হ'ব। এতিয়া প্ৰশ্নলৈ আহিছোঁ। নাচনী সুধিছোঁ। ঢুলীয়াজন আগলৈ আহকচোন, যিকোনো ঢুলীয়াজন আগলৈ আহক, নাচনী ওচৰলৈ আহক। ঢোলৰ কানাইজৰী কোনডাল আৰু মাৰিডালক কি বুলি কয়? ঢোলৰ মাৰিডালক কি বুলি কয়? ঢোলৰ মাৰিডালক মাহিতা বুলি কয় ছাৰ। আৰু ঢোলৰ কানাইজৰী কোনডাল? কানাইজৰীডাল লিখাই দিয়া। কান্ধত লৈ থকাডাল ছাৰ। ধন্যবাদ। ধন্যবাদ ছাৰ।
এই ঢোলৰ মাৰিডালৰ আন এটা নাম মাহিতা বুলি ক'ত পালা? উইকিপিডিয়াত নেকি? কিতাপত পাইছিলোঁ ছাৰ। হা? কিতাপত। কোন কিতাপত? কোনে লিখিছে? মই কৈ দিছোঁ। হয় ছাৰ। আমি সেই লৈ বহুত আলোচনা বিলোচনা কৰিছোঁ। ঢোলৰ মাৰিডালৰ আন এটা নাম ক'ব পাৰি বুলনি বুলি। মাহিতা হ'ব নোৱাৰে, কোনো কাৰণত মাহিতা নহয়। এই কিতাপ এখনত লিখা আছে, উইকিপিডিয়া নে কোনোবা এখনত লিখা আছে, হয় সেইকাৰণে ছাৰ মই কিতাপতে দেখা পাইছিলোঁ। সেইটো কাৰণে হৈছে, সেইটো তোমালোকৰ ভুল নহয়, লিখাজনৰ ভুল। যেনেকৈ ঢোলৰ মাৰিডালক এজন আমাৰ প্ৰখ্যাত অসম সাহিত্য সভাৰ ডাঙৰ মানুহো হৈ গ'ল, তেখেতে ঢোলৰ লগত টেমেকা বুলি পেলাই কৈ দিলে মাৰিডালক। যে ঢোলৰ লগত টেমেকা, যিটো বস্তু ঢোলৰ লগত থাকিলে সি নহ'লেও চলে, সেইটোহে টেমেকা। মাৰিডাল নহ'লে জানো ঢোল বাজিব? বোলে তেনেকুৱা ডাঙৰ মানুহ এজনেও কিতাপত লিখি থৈ দিছে। গতিকে সেইটো তোমাৰ ভুল বুলি কোৱা নাই, কিন্তু আজি মই শুধৰাই দিছোঁ, মাহিতা বুলি ঢোলৰ মাৰি নাম নাই। বুলনি মানে মাৰিডালে বোলাই কাৰণে কোনো কোনো ঠাইত বুলনি বুলি কয়, কিন্তু আচলতে ঢোলৰ মাৰিয়ে আৰু দেই। হয় ছাৰ, ধন্যবাদ। বাকী সেইটো কণাই জৰি কৈছে যে এইটো শুদ্ধ। ছাৰ ধন্যবাদ। বাকী আমাৰ এতিয়া বাইদেৱে ক'ব। নমস্কাৰ। ভাগৰ মৰি গ'ল চাগে ন? হয়। ঘাম শুকাই গ'ল। আমি আচলতে জানিবলগীয়া বহু কথা থাকে। যেতিয়া আমি ওলাই আহোঁ কিবা এটা, যিকোনো ক্ষেত্ৰতে হওক, বিহু নাচেই হওক বা আপুনি শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰতেই হওক বা বেলেগ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ যিখিনি থাকিব, প্ৰত্যেকটো যিটো দিশতে আপুনি আগবাঢ়ি যাব, সেই দিশটোৰ বিষয়ে দুটা এটা কথা জনাটো খুবেই নিতান্তই প্ৰয়োজনীয়, নহয় জানো? সেইবাবেহে আপোনালোকক আজি এই সুবিধা পাইছে আচলতে আপোনালোকে জানিবলৈ। এইটো বিনামূলীয়া শিক্ষা চলি আছে আজি। খুব সুন্দৰকৈ আমাৰ সোমনাথ দা, জয়ন্ত দাহঁতে খুব ধুনীয়াকৈ বুজাই দি আছে। মই নাচৰ বিষয়ে ক'ম আচলতে। আপুনি যেতিয়া নাচি আছিলে, প্ৰথমৰ নাচখিনি খুব সুন্দৰকৈ আপোনাৰ গৈ আছিলে। হয়তো আপোনাৰ আখৰা কম হৈছে, সেইবাবে লাষ্টৰ ফালে আপোনাৰ শেষৰ ফালে উদ্যমটো একেবাৰে হেৰাই গ'ল, একেবাৰে ভাগৰুৱা হৈ গ'ল। গতিকে মই আপোনাক যেনে দীঘলীয়া চেওটো আপুনি ধুমটাকি 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 তাকে দীঘেন কিটাকি ৰেণ্টাক ধুমটাকি ধুম কিটাকিটি তাকে তাকে দীঘেন কিটাকি ৰেণ্টাক ধুমটাকে ধুম কিটাকিটি তাকে দীঘেন কিটাকি ৰেণ্টাক তাকে দীঘেন কিটাকি ৰেণ্টাক, সেইখিনিলৈকে ঠিক থাকিলে। কিন্তু তাৰপিছত তাকে ঘ্ৰেন দীঘেন তাকে ঘ্ৰেন দীঘেন তাক তাক, সেইখিনিৰ পৰা আপোনাৰ নাচটো পৰি গ'ল। শ্ল'খিনি ঠিকেই থাকিলে। গতিকে আখৰা অলপ কৰিব, তেতিয়া নাচখিনি আচলতে কি হয়, আপুনি আৰম্ভণি যাৰ ভাল বোলে শেষ যাৰ ভাল তাৰ চব ভাল, হয়নে? আৰম্ভণি আৰু শেষ আপুনি যদি ভাল কৰিব নোৱাৰে তেতিয়া অকণমান দিগদাৰ হয়। গতিকে আখৰা কৰিব, প্ৰশ্ন কৰিছে, গতিকে পৰৱৰ্তী যদি ক'ৰবাত দেখা পাওঁ আপোনাৰ পৰা কিন্তু শেষলৈকে উদ্যমকণ বিচাৰিম দেই। মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল দলটিলৈও আৰু আপোনালৈও। ধন্যবাদ জনাইছোঁ। ধন্যবাদ বাইদেউ। নমস্কাৰ। নমস্কাৰ বিচাৰক মণ্ডলী। বিহু ওলগ জনালোঁ। ধন্যবাদ বাইদেউ, আপোনালৈও থাকিল। মৰম লগা নাচনী, নাচ ভাল হৈছে তোমাৰ। ধন্যবাদ বাইদেউ। আৰু অলপ যত্ন কৰা, আৰু ভাল হ'ব। এইখন কেই নম্বৰ ষ্টেজ তোমাৰ? প্ৰথম আজি কেইবাখনো মৰা হ'ল এতিয়ালৈকে। মাৰিছা? গম পাইছোঁ, নাচত গম পাইছোঁ, ভালেই লাগিছে। প্ৰশ্ন এটা সুধিব দিছে, সোধোঁ, দেৰি নকৰোঁ। গগনা বজোৱা যে, এটা ক'ত বজায় আৰু 2 নম্বৰ এটা ক'ত বজোৱা? বাইদেউ ভালকৈ ধৰিব পৰা নাই। গগনা বজোৱা, এটা ক'ত বজায় আৰু এটা ক'ত বজোৱা, মানে বেলেগ বেলেগ ধৰণে বজোৱা, বুজি পাইছা এতিয়া? বুজিছোঁ বাইদেউ। অঁ,
একেটাই হ'ল মানে মানে ৰিদম ৰখি ৰখি বজাব লাগিছিলে এটা বজাই ৰিদমটো একেহে হৈ আছে আৰু এটা তাৰমানে ৰখি এটা বজালা ৰখি আৰু এটা বজাব লাগিছিলে হ'ব দিয়া ধন্যবাদ বুজি পোৱাত অলপ অসুবিধা হ'ল টাও টিটাও 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 টাও টিটাও টিটাও এই ছন্দটো শুদ্ধ হৈছে ছন্দটো জানানে এইটো কি ছন্দ হিন্দুস্তানী সংগীতৰ মতে এইটো কাহাৰবা ছন্দ ইয়াৰ আগতো আমাৰ হিন্দুস্তানী সংগীতৰ মতে খেমতা ছন্দ তাৰমানে এই যিটো ছন্দ এতিয়া গগনা বজালা এইটো মৰিগাঁও আৰু তেজপুৰৰ দীঘলখেতি নাচৰ বোল সেইটো ৰিদমত বাজে তাৰমানে খৰটো কাহাৰবা গম পালা ছাৰে ক'লে মই ক'লে বুজি পাইছা ন হ'ব হ'ব ধন্যবাদ কিনো শাল মাছৰ ছাল ন সেইটো কি ছাল মই ছালটো বুজাই দিব লাগে শাল মাছৰ ছাল বুলি কয় শাল মাছৰ ছাল শাল মাছৰ বাকলিহে থাকে মই বুজাই দিব পৰা নাই মই তোমাক নামটো ভুল নহয় কিন্তু তুমি নিজে বুজি পোৱা নাই শাল মাছৰ ছাল মানে সেইটো নহয় কৈ নিদিওঁ এতিয়া দেই পিছত কম শাল মাছ বেলেগ মাছতকৈ অলপ বেলেগ গম পাইছানে শাল মাছৰ চাল চলনবিলাক অলপ বেলেগ সেই ছালৰ কথা কৈছে শাল মাছৰ ছাল নাথাকে নহয় বাকলিহে থাকে গম পাইছানে সেইটো মানে বুজি ল'বা মই ভাবি আছোঁ যে তুমি এনেই গাইছা আৰু বুজি পোৱা নাই শাল মাছৰ অলপ চাল চলনটো বেলেগ শ'ল মাছতকৈ অলপ বেলেগ গম পাইছা হ'ব নমস্কাৰ বাইদেউ সুপ্ৰভাত সুপ্ৰভাত বাইদেউ বিহু নাচৰ এতিয়া বেছি দীঘলীয়া নকৰোঁ কাৰণ ভুল ত্ৰুটি ক'বলৈ গ'লে অকণমান সময় লয় গতিকে পোনপটীয়াকৈ প্ৰশ্নটি লৈ আহিছোঁ আখৰা অলপ কম হৈছে যেন লাগিছে কম হৈছে নেকি বাৰু মানে প্ৰেক্টিচটো কম হৈছে নেকি আপোনাৰ নাচৰ আখৰা নাচৰ প্ৰেক্টিচটো আপুনি যে মঞ্চলৈ আহিছে অকণমান কি প্ৰেক্টিচ কম কৰি আহিছে নেকি কৰি আহিছে অকণমান কিন্তু আৰু জোৰ দিব লাগিব প্ৰতিযোগিতাৰ মঞ্চ দেই এতিয়া প্ৰশ্নটিলৈ আহোঁ তাঁতশালৰ কেইবিধমান সঁজুলিৰ ব্যৱহাৰ কৰি আপুনি এফাকি বিহু নাম গাওক বিহু নাম যদি যোজনা ফাঁকি জানে বিহু নামৰ আকাৰত গাওক পাছফালৰ চোতালত পৰিয়া নিজানো ফুল গামোচা বৈছিলো বহিলো তাঁতৰ পাতত সেই গামোচা দিবলৈ নিলিখিলে কপালত চেনাই মোৱা ঢোলৰ মাতে বলিয়া কৰে চেনাই মোৱা আপুনি তাঁতশালখনক লৈ গ'লে তাঁতশালত ব্যৱহাৰ হোৱা সঁজুলি কেইবিধমানৰ নাম লৈ কৈছিলোঁ আপুনি নিশ্চয় জানিবই চাগে যদি জানে মোৰ লগত সহযোগ কৰি যাব ঠিক আছে শালে সাজি দিলি মোৰ ধন চেনাইতি তুলথা সাজি দিলি মোৰ ধন চেনাইতি কুণ্ডালী নাহৰৰ মাকো মোৰ ধন চেনাইতি ৰাতি দুপৰলৈ কাটি দুখতালা সি ৰঙাকৈ আচৰে বাচি পানে ক'ত মোৰ ধন চেনাইতি তোলৈ বলো বিহু
লগাই দিব পাৰা ৰাতি দুপৰলৈ গৰকা গৰকী তোলৈ বলো বিহুৱান তোলৈ বলো বিহুৱানখনি গতিকে বিহু নামত আমি প্ৰকৃতিলৈ গাওঁ বিহু নামত ইজনে সিজনক জুৰি পেলাইও গাওঁ জোকায়ো গাওঁ হয়নে বিহু নামত তাঁতশালৰ সঁজুলিলৈ গাওঁ নদীলৈ গাওঁ গতিকে যেতিয়া প্ৰতিযোগিতালৈ আহিব এনেকুৱা বিহু নাম কেইফা কিমান প্ৰশ্ন এনেকুৱাবিলাকেই আহিব বেলেগ কিবা একো নাথাকে ফুলক লৈ আপোনাৰ জোৰ ফুটটোক লৈ আপোনাৰ সেওঁতাটোক লৈ আপোনাৰ কাপোৰযোৰক লৈ নদীৰ নাম লৈ গতিকে কেইফা কিমান যোজনা বিহু নাম মই ভাবোঁ আপুনি মনত ৰাখিব পৰৱৰ্তী পৰ্যায়ত হয় বাইদেউ নিশ্চয় যেতিয়া আপোনালোকে বেলেগ বেলেগ ক'ৰবাত যদি লগ পাওঁ যদি আকৌ প্ৰশ্ন এটা কৰোঁ এনেকুৱাই মই ভাবোঁ আপুনি উত্তৰটো দিব পাৰিব হয় বাইদেউ ধন্যবাদ জনাইছোঁ ধন্যবাদ নমস্কাৰ ছাৰ ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ হয় ধন্যবাদ ছাৰ আপোনালৈ থাকিল ইমান ৰাতিপুৱা নাচিবলৈ অহাৰ কাৰণে আৰু ধন্যবাদ দিছোঁ ধন্যবাদ আৰু ইয়াৰ আগতো চাগে কেইবাখনো পেণ্ডেলত পূৰা দি আহিছা ন হয় ছাৰ আমি সেইকাৰণে বেছি দেৰি নকৰোঁ আমাৰ বিহু নামত উত্তৰ অসম আৰু দক্ষিণ অসম তাৰমানে ব্ৰহ্মপুত্ৰখনৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰ দুইটা পাৰৰ কিছু নদীৰ নাম সন্নিৱিষ্ট আছে বিহু নামৰ লগত মই দক্ষিণ পাৰৰখিনি নকওঁ উত্তৰ পাৰৰ কেইখনমান নদীৰ নাম কোৱাচোন দিখৌনৈ হা দিখৌনৈ দিখৌনৈ অঁ জাঁজি নৈ সোৱণশিৰি নৈ অঁ সোৱণশিৰি নৈ অঁ তাৰপিছত দিচাং নৈ দিচাং নৈ কপিলি কপিলি অঁ আৰু দেহি নাই অহা ন মনলৈ গাই নদী ছাৰ হা কি গাই নদী হে ভগৱান গাই নদী আমাৰ বিহু নামত গায় নেকি মই কৈছোঁ বিহু নামত গোৱা নদী আমাৰ বিহু নামত বহুত নদীৰ নাম আছে তাকে দিখৌ নদীখন দক্ষিণ পাৰৰ কেনেকৈ উত্তৰ পাৰৰ হ'ব শিৱসাগৰৰ ছাৰ জাঁজি নৈ এই জাঁজি নৈ দক্ষিণ পাৰৰ জাঁজি পাৰ হ'লেই শিৱসাগৰ ধনশিৰি সোৱণশিৰিখন হৈছে সোৱণশিৰি ক'ত আছে বাৰু এনেই গাই দিছা আৰু ন অঁ ৰঙা নদী হয় বগী নদীৰ বৰ পিটনি বগী ছোৱালী বৰ ফুটনি হাঁৱৈ কলিজা বুলি বিহু নাম আছে ৰঙা নদী শুকালে মাছৰে বজাৰত লুইতখন শুকালে কিহত নামতে আছে হয় ছাৰ সোৱণশিৰিৰ কেঁচা সোণৰ বৰণ সোণোৱালী ভনী সোণালী বুলি নাম আছে গতিকে সেইবিলাক নদী পৰৱৰ্তী সময়ত এইবিলাক কথাও অকল নাচিলে নহ'ব দেই সেইবিলাক কথাও জানিবা দিখৌ জাঁজি ধনশিৰি এইবিলাক হ'ল দক্ষিণ পাৰৰ নদী দেই হ'ব ধন্যবাদ ছাৰ মৰম লগা নাচনী ৰাতিপুৱা নাচিছা ৰাতিৰ পৰা ৰৈ আছানে হয় হয় কেইটাত নাচিলা কেইটা পেনেলত কেইখন বিহুতলীত দুখনত নাছিলোঁ দুখনত নাচিলা একেবাৰে 5টা বজাতে ওলোৱা অঁ 5টা বজাতে ওলোৱা অলপ নাচত গম পোৱা গৈছে অলপ ভাগৰ লাগি আছিলে নি ভাগৰ ইমান লগা নাছিল বাৰু কঁকালটো অলপ ভাঙিবা দেই পাকখিনি খুব সুন্দৰ ক'ব পাৰোঁ খুব সুন্দৰ হৈছে পাককেইটা কিন্তু অকল পাকেদি নহ'ব নাচো লাগিব কঁকালটো ভাঙিব লাগিব কঁকালটো থৰ হৈ গৈছে মাজে মাজে আৰু যিয়ে নহওক ৰাতিপুৱাৰ সময় প্ৰশ্ন এটাই কৰোঁ প্ৰশ্ন যিহেতু কৰিবলৈ লাগিব সকলোকে আমি এটা প্ৰশ্ন কৰিছোঁ প্ৰশ্নটো কি কৰোঁ বাৰু আপোনাৰ কথা যি কয় বৰ টান প্ৰশ্ন নকৰোঁ বাৰু তোমাক ইজি প্ৰশ্ন এটাকে কৰোঁ তুমি কৈ দিয়াচোন কি প্ৰশ্ন কৰিব লাগে আমাৰ জয়ন্তদাই সুধিবলৈ কৈছে সেইটো কাৰণে সুধিছোঁ আপোনালোকে যি কৰে মইনো কি ক'ম এনেকৈ খেলি মেলি হৈ সুধি দিলে
দিয়া দিয়া ধেমালি কৰিছোঁ দেই ৰাতিপুৱা চবৰে টোপনি আহিছে যে অকণ হহুৱাই দিছোঁ নহ'লে বা টোপনিয়াই যাব চবেই বাটবোৰ আমাৰ ভাগিছে দেখিছানে ৰাতিপুৱা বহি বহি এতিয়া কথাটো হ'ল খুব সুন্দৰকৈ সাজি কাচি আহিছা নাচিবলৈ আহিছা এগৰাকী নাচনী হ'বলৈ হ'লে এগৰাকী বিহুৱতী হ'বলৈ হ'লে কি গুণৰ অধিকাৰী হ'ব লাগিব বাৰু নমস্কাৰ প্ৰশ্নটিৰ বাবে ধন্যবাদ প্ৰথমতে মঞ্চসুলভ ব্যক্তিত্ব থাকিব লাগিব তাৰপিছতে হৰিণী চাৱনী মুখত মিচিকীয়া হাঁহি আৰু লগতে লাৱনী দেহা মই নাচিব নোৱাৰিম নেকি এতিয়া আপুনিও পাৰিব বাইদেউ ধেমালি কৰিছোঁ লগতে সকলো লগতে নাচনীৰ নাচখন আমি ছোৱালী মানে মহিলাৰ নাচ মিহি মানে উগ্ৰ নহয় মানে ঠিক আছে হয় লাস্য হ'ব লাগিব মিহি হ'ব লাগিব বাকী আগুৱাই যোৱা পৰৱৰ্তী যেতিয়াই ক'ৰবাত নাচি নাচি গৈ থাকিবা শিকি গৈ থাকিবা এনেকৈ দেই ধন্যবাদ ধন্যবাদ বিচাৰক নমস্কাৰ ৰঙালী বিহু শুভেচ্ছা জনালোঁ ধন্যবাদ আপোনালোকেও ৰঙালী বিহুৰ ইয়াৰ পৰা ওলগ থাকিল প্ৰথম কথা হ'ল প্ৰথম যিটো যোজনা গোৱা হৈছিল লিৰিক্সটো এবাৰ কৈ দিয়কচোন ওলাই দেখিলোঁ জুৰীয়া শালিকি ঢুলিতে আছিলে ঘুলি ঢুলিতে আছিলে ঘুলি ঘুলি হয় অঁ তাৰপিছত তোলৈ মনত পৰি ঢপলিয়াই আহিলোঁ বাটতহে বান্ধিলোঁ চুলি আয়ো দেহি ঢুলিতে আছিলে ঘুলি ন কি কৰি ঢুলিতে ঘুলি আছিল খেলি আছে সাজি যোজনা নাগালেও হয় নহয় বহুত ধুনীয়া ধুনীয়া যোজনা আছে তুমি এনেকৈও গাব পাৰা ঢাপত পৰি গজিলে মিঠা আমৰ পুলিটি তাতে পৰি বিনালে কুলি ঢোলৰ মাতে শুনি ঢপলিয়াই আহিলোঁ বাটতহে বান্ধিলোঁ চুলি তেতিয়াহে বস্তুটো ধুনীয়া লাগিব নিশ্চয় ছাৰ হৰাই দিয়াৰ বাবে ধন্যবাদ শালিকা চৰাই ঢুলিতে ঘুলি নামাৰে বতাহ চৰাইহে ঘুলি মাৰে ঢুলিত ঘুলি মাৰিলে বতাহ বুলি বতাহ চৰাই আমাৰ হাতত আছে দেই এতিয়া প্ৰশ্নটো কওঁ প্ৰথম কথা হ'ল তুমি কণ্ঠৰ অকণমান অনুশীলন কৰিব লাগিব মাজে মাজে আৰু তাল মান লয় আমাৰ এই সংগীতত সেইকেইটা কথা থাকে তাল মান লয়টো চাবা গগনাখন বজাওঁতে মাজে মাজে ইৰিক বিৰিক হৈ গৈছে লয়টো আৰু আমাৰ যিটো খুহুতীয়া ফকৰা যোজনা বুলি যিটো গোৱা হ'ল সেইটো মানে অকণমান ঠিক কৰিলে ভাল হ'ব ল'ৰাইও যি গাইছে ছোৱালীও যি গাইছে দেই এতিয়া তুমি বজাইছিলা যে গগনাখন মই সৰু দুটামান কথা শুনি এখন কিহেৰে তৈয়াৰী আগলি বাঁহৰে কি বাঁহৰ পিছফালে নক'ব কি বাঁহৰ ভলুকা নে মকাল নে একদম সৰু কথা মই অথনিৰ পৰা ভাবি আছোঁ যে খেলি মেলি লাগিছে ন হ'ব সেই ঢুলীয়াখিনি সুধিলে বা মই নকওঁ আৰু এইটো বৰ লাজ লাগিছে মোৰে দেই বা ভুল হ'ব বুলি আকৌ এতিয়া গগনা কেই প্ৰকাৰৰ 2 প্ৰকাৰৰ কি ৰামধন গগনা আৰু লাহৰি গগনা ৰামধন গগনাখন দেখিছানে নাই মই বজাই থকাখনেই ৰামধন গগনা হয় নেকি হয় মুগা সূতা মেৰিয়াই আকৌ দেখোন গাই থাকোঁতে দেখোন লাহৰি গগনা বুলিয়ে গাই আছে আচলতে ছাৰ মুগা সূতা মেৰিয়াই লাহৰি গগনা পাত পোৱা নাছিলোঁ সেইবাবে লাহৰি গগনা পাত পোৱা হোৱা নাছিলে আচলতে কোন পাত লাহৰি গগনা কোন পাত ৰামধন গগনা এতিয়াও আমি কনফাৰ্ম হ'ব পৰা নাই কিন্তু গগনা ৰচিতনা আজি পিতাই মোৰ ডবল ঘটনা বুলি ৰচিতনা গগনাখন আছে গতিকে 2 প্ৰকাৰৰ হয় লাহৰি আৰু ৰামধন গগনা কিন্তু সেই যদি ৰামধন গগনা হয় তুমি বজোৱাখন সিখন লাহৰি হ'ব লাহৰি হ'লে ৰচিতনা ৰচিডাল কি হয় ৰচি বাৰু
মুগা সূতা মুগা সূতা ঠিক আছে এতিয়া হ'ব দিয়া বহুত দেৰি হৈছেগৈ তুমি গগনাখন আগলি বাঁহৰ হয় আগলি বাঁহ ভলুকাৰো থাকিব মকালৰো থাকিব আৰু বেলেগ বেলেগ বাঁহৰো থাকিব হয় জাতি বাঁহৰ গগনা আমাৰ মানে সহজতে পায় কাৰণে জাতি বাঁহৰ কিন্তু আটাইতকৈ উত্তম বিজুলী বাঁহৰ বুলি কয় সেইখনে বেছি মাতে পাহাৰীয়া বাঁহ দেই ধন্যবাদ ছাৰ শিকাই দিয়াৰ বাবে নমস্কাৰ ছাৰ প্ৰথম কথা হ'ল প্ৰেক্টিছটো মানে আখৰাটো কৰোঁতে সময়টো চোৱা হৈছিল নে নাই বাৰু 40 ছেকেণ্ড বাঢ়ি গৈছে ফাইনেল বেল পৰাৰ পিছতো সেইটো চাব লাগে দেই আমি তাৰ কাৰণে নম্বৰ নাকাটো বাৰু তাৰ আগতে যি নম্বৰ পাইছে সেয়াই থাকিব এই আমাৰ মহৰে সিঙৰ নামটো যে গাইছিলে কি আছিলে হিমহিঙে কাটি বাঁহৰে চুপচি তাৰে বাঁহৰে কি বাঁহৰে চুপহি চুপহি হয় চুপহি কোনটোক কয় আপোনাৰ যোনটোৰ পৰা মাত ওলায় সেইটো চুপহি নেকি হয় হ'লেই আৰু সেইকাৰণে মই সুধিলোঁ সেইটো চিকটি চুপহি কয় যিটো আমি মুৰীয়া বুলি কওঁ আৰু কোনোবাই চুপহি বুলি কয় এটা যে ওপৰত থাকে যে পেপাটোৰ লগত যে থাকে হয় অঁ সেইটোহে চুপহি সেইটো মুখনি আমি মুৰীয়া বুলি কওঁ কোনো ঠাইত চুপহি বুলি কয় ইটো হ'ল চিকটি বা থুৰি দুটা নাম নলৰে চিকটি বেছি ভাল মাতে বাঁহৰে চিকটিটোৱে অলপমান মানে কঠুৱা বেছি উশাহ লাগে গতিকে মহে শিঙে কাটি নলৰে চিকটি বুলি গালে বেছি শুদ্ধ হ'ব দেই নিশ্চয় ছাৰ সেইটো মই মানে শুনি মোৰ লাগিছিল কাণত বৰৰে ঢপলা পাত বিহুৰে তলিতে নহয় বৰগছৰ তলতহে বিহু মাৰিছিলে বৰৰে তলতে জোকাই মোক নলবি ওলাব মাতৰ মাত দেই বিহুৰে তলিটো পিছলৈ আহিছে আমি শুনা মতে বৰৰে ঢপলা পাত সমনীয়া বৰৰে ঢপলা পাত বৰৰে তলতে জোকাই মোক নলবি ওলাব মাতৰ মাত সেই কথাটো মন কৰিব লাগে বাকী নাচ ভালেই হৈছে স্কেলত মিলিছে কণ্ঠটো আৰু অলপমান জোৰদাৰ মানে আখৰা কৰিলে এতিয়া আজি প্ৰথম দিনটো গতিকে এতিয়া লাহে লাহে আহিব ওলাব মাত সেইটো কৰিলে ভাল লাগিব গতিকে মই চমুৱাই থ'লোঁ আমাৰ সীমাই প্ৰশ্নকে সোধক নমস্কাৰ বাইদেউ নমস্কাৰ বিহু বিহু লাগিছেনে গাত হয় বাইদেউ লাগিছে বাবে আহিছোঁ কণ্ঠটো লাগিছিলনে বাৰু অলপ দিয়া তুমি নদী কেইখনমান লৈ এফাকি নাম গোৱা জানৈ দিহিঙৰে বুকু জানৈ দিচাঙৰে বুকু হে জানৈ দিচাঙৰে বুকু হে জানৈ দিখনয়ে বুকু দিখনয়ে বুকু পানী জানৈ কি জগৰ লগালো হে জানৈ চকুলৈ নোচোৱা হে জানৈ চকুলৈ নোচোৱা হে জানৈ সতৰুৰ কথাকে শুনি গাই ভাল লাগিছেনে লাগিছে ভাল হৈছে বাকী বিহুৰ বহুত মানে কি ক'ম বিহুলৈ তোমাৰ আগন্তুক বিহুলৈ বহুত শুভকামনা যাচিলোঁ আৰু ভালকৈ গাবলৈ চেষ্টা কৰা
হ'ব কণ্ঠত নিশ্চয় অকণমান বাইদেউ। জোৰ দিয়া ঠিক আৰু আছে। ভাল হ'ব দেই ধন্যবাদ বাইদেউ নমস্কাৰ নমস্কাৰ বিচাৰক মণ্ডলী ভাগৰ লাগিছেনে অলপমান নাচত পাকসমূহ আৰু অলপ ব্যৱহাৰ কৰিলে ভাল লাগিব হয় নাচ পৰিৱেশন ভাল হৈছে দলটোৰ উদ্যম আছে আপুনিও যদি শেষৰ ফালে দীঘলীয়া চেওখনত আৰু অকণমান দম থাকিলেহেঁতেন মানে সেইখিনি টাইমত আৰু ভাল লাগিলে হয় এতিয়া আহোঁ প্ৰশ্নলৈ হয় আমি তেতিয়াৰ পৰা কৈ আছিলোঁ যে তাঁতশালৰ সঁজুলিক লৈ আমাৰ অসমীয়া চহা জীৱনৰ যিখিনি পৰম্পৰা বা যিখিনি ব্যৱহৃত হৈ থকা সামগ্ৰী সেইখিনি বস্তুৰ প্ৰতি আমাৰ অলপ হ'লেও আমি অৱগত হ'ব লাগিব নহয় জানো গতিকে মোৰ এটি প্ৰশ্ন তাঁতশালৰ কেইবিধমান সঁজুলিৰ নাম লগাই এফাকি বিহুনাম বা যোজনা মই যোজনা এফাকি গাই দিছোঁ ও দেহা দিখনো এখনি কোনে পাৰ কৰাব ও কোনে হাজি দিব হাকু কোনে আনি দিব তুলো ধাদুৰ পতি ও কোনে হাজি দিব মাকু শুদ্ধ ভাল হৈছে ধন্যবাদ বাইদেউ নমস্কাৰ ছাৰ নমস্কাৰ ৰঙালী বিহুৰ ওলগ জনাইছোঁ ধন্যবাদ ছাৰ আপোনালৈও থাকিল আপোনাৰ লগতে সকলো দলটিলৈ আৰু ভাল হৈছে কিন্তু এটা কথা কৈছোঁ বিহুৱা ডেকাসকলক ঢোল 6টা হোৱাতকৈ 5টা কৰি লওক আহকচোন শুনিবনে অলপ ঢুলীয়াবিলাকে শুনিছেনে মোৰ কথাটো হে শুনিছেনে নাই হোৱা কথা কওক আকৌ শুনিছোঁ নাই হোৱা নাই শুনা মাইকলৈ আহক মাইককেইটাই ব্যৱহাৰ কৰিব দিছে নহয় নমস্কাৰ ছাৰ শুনিছেনে মোৰ কথাকেইটা শুনিছোঁ ছাৰ কমকৈ শুনিছোঁ তাৰপৰা কেলৈ মই অথনিৰ পৰা কৈ আছোঁ হা সদায় সেইটো বস্তু আমি ভৱিষ্যতৰ কাৰণে কৈছোঁ দেই ভৱিষ্যতে আমাৰ ভাল হ'ব তাৰমানে কথাবিলাক যে ঢোল 6টা বজোৱাতকৈ 5টা বজাওক এতিয়া কি পেঁপা বজালে টকাটো নাবাজে নেকি বাজেনে সেইটো এটা বিহুৰ এটা মুখ্য বাদ্য হয়নে পেঁপা বজালে নাবাজিব সুতুলি বজালে নাবাজিব কথাটো কেনেকুৱা হ'ব এটা ঢোল ৰাখি থৈ লাগিলে টকাটো মুখ্য বাদ্যটো আৰু পঞ্চবাদ্যৰ ভিতৰত বিহুৰ টকাটো এটা পৰে হয়নে হয় ছাৰ সেইটো কৰিলে আৰু ভাল লাগিব কাৰণ 6টা ঢোল বজুৱাইছে 8জন মানুহে 5টা ঢোল বজাত টকা লাগিলে দুটাই ব্যৱহাৰ কৰক কোনো কথা নাই হ'ব ভৱিষ্যতৰ কথাখিনি কৈছোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ নমস্কাৰ নমস্কাৰ বাইদেউ বিহুৰ ওলগ জনালোঁ ধন্যবাদ বাইদেউ আপোনালৈও থাকিলে লগতে উপস্থিত সমূহ ৰাইজ আৰু সমূহ বিচাৰক মণ্ডলীলৈকো ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ সুন্দৰ হৈছে উদ্যম আছে তোমাৰ নাচত ভাল লাগিছে ছাৰ তুমি দীঘলীয়া চাপৰটো যোনটো চেওঁটো মুখেৰে গাই দিব পাৰিবা যোনটো তুমি নাচিলা শেষত দীঘলীয়া চাপৰৰ কথা কৈছে বাইদেউ দীঘলীয়া চেওঁটো হয় মুখেৰে গাই দিয়াচোন ধুমতাকি 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 ধুমতা তাক দীঘেন খিত গিগিৰ ঘেন্দাও দূৰ পিছামিৰ তাক দীঘেন খিত গিগিৰ ঘেন্দাও দূৰ পিছামিৰ তাক দীঘেন খিত গিগিৰ ঘেন্দাও তাক দীঘেন খিত গিগিৰ ঘেন্দা
দিঘেনিতি ঘেন ঘেন দিঘেনিতি ঘেন দিঘেনিতি ঘেন ঘেন দিঘেনিতি ঘেন দিঘেন তাক তাক ধুম তাক ধুম তাক তাক ধুম তাক ধুম তাক তাক ধুম তাক ধুম তাক ধুম ধুম তাক 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 ঘেন দিঘেন দাও তাক ঘেন দিঘেন দাও ঘেন তাকিনিতি ঘেন থাক দিঘেন থাক ঘেন দিঘেন দাও ঘেন ঘেন ঘেনাকিতি ঘেন দিঘেন দাও ঘেন ঘেন তাক দিঘেন দাও তাক ধুম তাক তাক ঘেন দিঘেন তাক ধুম তাক তাক ঘেন দিঘেন দাও ঘেন দিঘেন দাও তাক ধুম তাক ধুম কি তাক তাক দিঘেন তাক ঘেন তাক ধুম তাক দিঘেন দাও ঘেন ঘেনাকিতি ঘেনা ঘেন লাষ্টত থাকি গ'ল অকণমান তাল পিচিমিনি দাওঁ ধিন দাওঁ পিচিমিনি দাওঁ দূৰ দাওঁ দিঘেনা ঘেন তাকে নিদিঘেনা ঘেন অকণমান আগতে তুমি ছিঙিলা বাৰু ঠিকে আছে ইমানখিনি যে আকৌ সেইকাৰণে নাচোতে মাজত এটা পৰিছে সেইকাৰণে গাব দিছোঁ এই বজাই থাকোঁতে বাৰু নাম গাই থাকোঁতে সেই আমাৰ চুলি অলপ দীঘল যে তুমি অকণমান পাহৰিছিলা নেকি বাৰু হা অকণমান চাই বজোৱা লাগিলে যে তুমি অকণমান এটা চেও মাৰোঁতে অলপ খপজপ হৈছিলে হয়নে মই চাই আছোঁ একো নাই বাৰু কথাটো কৈছোঁ এই আজি আৰম্ভণিহে হয় নহয় হ'ব পিছলৈ ধুনীয়া হ'ব কিন্তু নামতীয়া নাম বৰ ধুনীয়া গাইছা কিন্তু তুমি তোমাৰ মোচনটো তাৰমানে আমি আগৰ পৰা কৈ আহিছোঁ অকণমান ঢোলটো বজাই গাবা দেই তেতিয়াহে আৰু ভাল লাগিব এতিয়া একেবাৰে এনেকৈ যে গোৱা খুব যেন কাজিয়া কৰিলে যেনেকৈ এইডাল মাৰিডালে যেনিবা অস্ত্ৰ এখনে যেনিবা পূৰা এনেকৈ দিহে আছে আৰু দেই কণ্ঠ ভাল তোমাৰ ভাল হৈছে নাচনি ভাল হৈছে বুলি কৈছে তথাপিও মোৰ অকণমান থাকি গৈছে আৰু ভাল হ'ব লাগিব অনুশীলন আৰু কৰিব লাগিব হয় ছাৰ আপুনি উলকিয়াই দিছে মই কথাষাৰিৰ ওপৰত গুৰুত্ব দিম চেওবিলাক যি বাজিছে চেওটোৰ লগত নাচখন মিলিলে আৰু সোণত সুৱগা চৰিব নাচটো হৈছে কিন্তু চেওটোৰ লগত নাচখন মিলিলে আৰু ধুনীয়া লাগিব দেই হয় ছাৰ হ'ব আমাৰ 2টা বাজিয়ে গ'ল ৰাতিপুৱাবকে হুঁচৰি গাবলৈ আছে সেইকাৰণে তুমি বাচিছা নহ'লে আমি সুধিলোহেঁতেন আৰু কিবা কিবি সকলোকে শুভেচ্ছা থাকিলে ৰঙালী বিহুৰ সকলোৱে বিহু মাৰি থাকিলেই হ'ল আৰু দেই ধন্যবাদ ছাৰ শ্ৰেষ্ঠ নাচনী প্ৰতিযোগী ৰঙালী বিহু শুভেচ্ছা জনালোঁ ধন্যবাদ ছাৰ আপোনালোকো শুভেচ্ছা জনালোঁ শেষ ৰাতি এতিয়া বেছি কথা নুসুধো হয় নাচ ভালেই হৈছে ধন্যবাদ ছাৰ আৰু এটা ক্ষুধনি মোৰ থাকিলে হয় ছাৰ ফকৰা যোজনা বুলি যে গায় যিটো খুহুতীয়া গীত সেইটো মানে অকণমান স্কেলটো হাই হোৱাৰ কাৰণে আৰু বেছি খৰ হোৱাৰ কাৰণে অকণমান স্পষ্ট হোৱা নাই বাকীখিনি ধুনীয়া দলীয় ঐক্য ভাল বিহুখন পকিছে আৰু ৰিদমটো গ্ৰেজুৱেলি যিটো বিহুৰ যিটো চৰিত্ৰ ক্ৰমান্বয়ে আমাৰ লয়টো বাঢ়ি যায় সেই চৰিত্ৰটো বজাই ৰাখিছে দলটো যথেষ্ট সবল ভাল পাইছোঁ আৰু কণ্ঠ ভাল চমুকৈ কথা এটা কোৱা হয় ছাৰ এই তাঁতৰ শালখনৰ বিষয়ে জানানে অলপ জানো ছাৰ তাঁত বাতি কৰিলে কেই বাতি তোলে 4 বাতি শুদ্ধ ধন্যবাদ ছাৰ নাচনী জৰি ক'ত থাকে আৰু গৰকা মাৰি ক'ত থাকে গৰকা মাৰিটো ভৰিয়ে দিয়ে আৰু গৰকা মাৰিডালৰ লগতে নাচনী জৰিডাল লাগি থাকে সংলগ্ন হৈ থাকে শুদ্ধ হয় ঠিক আছে বঢ়িয়া হ'ব ধন্যবাদ মোৰ নাচি থাকিবা হয় আৰম্ভ হৈছেহে আজি গৰু বিহু গতিকে গোটেই মাহটো নাচিব লাগিব আৰু ভালকৈ নাচিবা আৰু অনুশীলন কৰিবাহঁত ঢুলীয়া নামতীয়ে খালি আমি আগতো কৈ আহিছোঁ কৈ আমনি লাগিছে কাৰণে নকওঁ বুলিয়ে ভাবিছোঁ
হুঁচৰিটো দেখিলোঁ নামতিবিলাকে হাতটো মাৰিডাল ঘূৰাই ঘূৰাই কৰি থাকে কেলৈ বজাই পেলাই গালে বেছি ধুনীয়া লাগে তাৰমানে হাতে মুখে নাহে গায়কজনৰ আমি সেইটো ভাবিম সেইকাৰণে বজাই পেলাই আৰু ধুনীয়া লাগিব দেই সেই কথাটো চেষ্টা কৰিব ভাল হ'ব ধন্যবাদ ধন্যবাদ বিদায় নমস্কাৰ নমস্কাৰ বিচাৰক মণ্ডলী নমস্কাৰ ভাল হৈছে পৰিৱেশন ধন্যবাদ নাচবিলাক ঢোলৰ চেৱৰ লগত আৰু ভালে ভালে যদি খাজে খোপে খাই পৰা বুলি কয় যে তালে তালে নাচবিলাক যদি পৰি যায় তেতিয়া আৰু ভাল লাগিব কাৰণ দলটো উদ্যম যথেষ্ট ভাল দলটি খুব পুৰণি এটা দল আৰু আপুনি মোৰ নাজানো আখৰা কিমান হৈছে কিন্তু সেই মাজে মাজে মানে জোৰ জবৰদস্তি নাচখিনি মিলোৱা নিচিনা অকণমান ক'ৰবাত হৈছে বাৰু আজি মই প্ৰথম বুলি ভাবিছোঁ প্ৰথম চাগে ষ্টেজ বা কালি বা আজি দুদিন হৈছে পৰৱৰ্তী সময়ত আৰু ভাল হ'ব বুলি আশা কৰিছোঁ প্ৰশ্ন এটিলৈ যাওঁ বেছি দীঘলীয়া নকৰোঁ খুব সুন্দৰকৈ আপুনি মুগাৰ কাপোৰযোৰ পিন্ধিছে মুগা পলুৰ পৰা আমাৰ কি হয় মুগা কাপোৰযোৰ হয়গৈ হয়নে মুগা সূতা ওলায় শিপিনীয়ে তাঁত বয় আপুনি এটা কথা ক'ব পাৰিবনে মুগা পলুৱে কি পাত খায় কি গছৰ পাত খায় এৰী গছৰ পাত এৰী চুম গছৰ পাত পিছৰ পৰা কোনোবাই ক'লে নেকি বাৰু নহয় বাইদেউ মই ঘপককৈ পাহৰি গৈ মানে উল্টাই কৈ দিছিলোঁ হয় আমি সেইটো জনাটো আচলতে দৰকাৰ কাৰণ আমাৰ মুগাৰ যিযোৰ কাপোৰ সেইযোৰ কাপোৰ আচলতে আমাৰ মান আমি বিশ্ব দৰবাৰত এই কাপোৰযোৰ লৈ বা বিহু সংস্কৃতিক লৈ বিহু নাচক লৈ আমাৰ অসমীয়া সংস্কৃতিক লৈ আমাৰ পৰিচিত নহয় জানো চুম গছৰ পাত শুদ্ধ হৈছে চুম বা শুৱালু গছৰ পাত খায় ঠিক আছে ধন্যবাদ এৰী গছৰ পাত খালে মুগাই কি কৰিব এৰী কাপোৰ ওলাবগৈ গৈ পেলাই মুগাই খালে মৰিহে থাকিব চবৰে বেলেগ বেলেগ যেনেকৈ পাত পলুৱে কি খায় কি গছৰ পাত খায় পাটৰ কাপোৰ যে আমাৰ হয় আমি জানিব লাগিব হা পাত পলুৱে নুনি গছৰ পাত বেছিকৈ খায় দেই আৰু যি আমাৰ এৰীয়া চাদৰ হয় এৰী সূতা হয় সেই এৰী পলুৱেহে এৰা গছৰ পাত খায় এৰী গছৰ পাত নহয় এৰা গছৰ পাত খায় দেই আচ্ছা নাচনী একদম বেকফালে থকা ঢুলীয়াজন চাওঁ অকণমান আপোনাৰ নামটো ছাৰ মোৰ নাম মিণ্টু বৰা হয় আচ্ছা এই সমস্যা এটা হৈছে নামতীয়া জোৰানাম ফাঁকি গাইছে ইমান দীঘলীয়া জোৰানামনো কিয় ল'ব লাগে বাৰু দুই পক্ষকে কৈছোঁ নাচনীকো কৈছোঁ ইমান চুটি ধুনীয়া জোৰানাম আছে এই চুটি জোৰানাম ল'ব আৰু পেপা প্ৰথম এণ্টি মাৰোঁতে দুইযোৰা পেপাই বজাওঁতে তেতিয়া অকণমান ফিংগাৰিঙৰ প্ৰব্লেম হৈছেনে কিবা ৰিঙি আহিছে নাজানো অকণমান ইৰিক বিৰিক হৈছিলে দেই কিন্তু বাকীটো চব একদম সবল দল এটা দলীয় ঐক্য বৰ ধুনীয়া গতিকে শুভেচ্ছা থাকিল ধন্যবাদ নমস্কাৰ বাইদেউ বিহুৰ ওলগ জনালোঁ ধন্যবাদ বাইদেউ আপোনালৈও বিহুৰ ওলগ জনালোঁ আচ্ছা মই এটা কথা কওঁ এনেই জানিবলৈ তুমি যে বুঢ়ী নাচটো নাহিছা এটা কথা মন কৰিবা বুঢ়া আঙুলিটো মেলি নিবি বুঢ়া আঙুলিটো এনেকৈ থ'বা ঠিক আছে মনত থাকিব কোনটো বাইদেউ ক'লে পিছফালে যে হাতখন হয় দিয়া যে এনেকৈ নহয় এনেকৈ দিবা ঠিক আছে সেইটো মনত কৰিবা ভৱিষ্যতে আৰু ভাল হ'ব আশা ৰাখিছোঁ আৰু এটা কথা সুধোঁ তুমি যে পিন্ধিছা ডিঙিত এইটো কি জোনবিৰি এনে জোন আকৃতিৰ তিনিবিধ অলংকাৰৰ নাম কোৱাচোন জোনবিৰি ঢোলবিৰি হয় নহয় জোন আকৃতি তুমি যে পিন্ধিছা সেনেকুৱা তিনি ধৰণৰ অলংকাৰৰ নাম কোৱা জোনৰ আকৃতিৰ
তিনি প্ৰকাৰৰ কি আছে বাৰু এনেকুৱা জোনৰ নিচিনা নোৱাৰিলে নালাগে হ'ব ক্ষমা কৰিব বাইদেউ ধন্যবাদ হ'ব নালাগে নমস্কাৰ ছাৰ হেল্ল' নাচৰ লাস্যতা আছে কিন্তু কণ্ঠও ভাল জোৰা নাম আৰু খুহুতীয়া নামটো শব্দ উচ্চাৰণবিলাক আমি বুজি পোৱা নাই